আজি আমাৰ গোছ লোৱা হ'ব। গোছ বুলি ক'লে আমি যোনদিনা প্ৰথম ৰোওঁ সেইটো কওঁ। তাৰ কাৰণে কঠীয়া তুলি আছে। আজি প্ৰথম ৰুম মানে এয়া এইফালে কঠীয়া অলপ সৰু হৈ আছে, এইখিনি ডাঙৰ হৈছে, ৰুব হৈ গ'ল। তো গোছ লোৱা বুলি আমাৰ এটা নিয়ম কৰোঁ আৰু পানী গৰম কৰি আছোঁ এইফালে। তাৰপিছতে এইটো পানী গৰম হ'বলৈ দিছোঁ। তাৰপৰা এইফালে দেখিছে এটা হাঁহ, গতিকে আজি হাঁহৰ লগতে কোমোৰা, তাৰপৰা এয়া পথাৰত ৰুই থকা হৈছে। গোছ লোৱা হৈ গ'ল মানে নিয়মটো। মই কঠীয়া থ'বলৈ আহিছিলোঁ। কঠীয়া থ'বলৈ আহোঁতে চাহ লৈ আহিছিলোঁ তাতলৈ। এয়া কঠীয়া লৈ আহিছিলোঁ, এই চাহ আনিলোঁ। তাৰপিছতে চাহ আনিলোঁ, কিন্তু ডাঙৰ কথা হ'ল আজি গিলাচ আনিবলৈ পাহৰিলোঁ। ডাঙৰ কথা হ'ল কি, চাহ আনিলোঁ কিন্তু সেই গিলাচ নানিলোঁ খাবৰ কাৰণে। চাহ খাবলৈ উপায় নাই, কি হ'ব। যেনেকৈ খাই খাওক আৰু, মই অকণমান ৰুই লওঁ। সিহঁতি খাই মানে অকণমান ৰুই চাওঁ, নহয় জানো। অলপ মই ৰুই দিওঁ বোলো। মই আকৌ ইমান স্পীড ৰুব নাজানো তেহেঁতৰ নিচিনা, সেইকাৰণে। কিন্তু পাৰোঁ ৰুবলৈ, কিনো আৰু, ৰুব লাগে, খেতিৰ কামহে। এদিন এনেকৈ ৰুই থ'লে এদিন এহেঁতি নিজে নিজে ডাঙৰ হ'ব, নিজে নিজে ফল দিব। তো দেখিছে নাই, মই ৰোৱাত বৰ ঠিক নহয়, তথাপিতো আৰু এনেই থকাতকৈ বোলো অকণমান ৰুই থৈ যাওঁ। তাকে বোলো আপোনালোককো অকণমান দেখাই দিওঁ। আমাৰ লাজ চাজ নাই, আমি লাজ চব নকৰোঁ আৰু, চবেই কৰোঁ আমি। আমাৰ ইয়াত মতা মানুহ মাইকী মানুহ কথা নাই। তাৰপিছতে মই ঘৰলৈ যাওঁগৈ। ঘৰত আহি পিনি এয়া দেখিছেনে, একদম আজি হাঁহ মাংস বনাবলৈ এয়া তেল পিঁয়াজ চিয়াজ দি দিলোঁ। তাৰপৰা মছলাখিনি ঢালি দিলোঁ। এতিয়া অলপ সময় মানে পিঁয়াজটো ৰঙা হ'বলৈ দি ইয়াত মাংসটো দি দিব লাগিব। হাঁহ মাংসখিনি দি দিছোঁ। মানুহ বেছি নহয়, কিন্তু বেছিকৈ বনাই দিছোঁ অলপ। ৰান্ধনি পাল মোৰেই, গতিকে মাংসৰ কালাৰ আহিছেগৈ। তাৰপিছত ইয়াত আৰু অলপ সিজাই লৈ তাৰপৰা ইয়াত কোমোৰা দি দিব লাগিব। বৰ বেছি মছলা ইউজ কৰা নাই, নকৰোঁ। কোমোৰা ঢালি দিয়া হ'ল, মাংস আৰু কোমোৰা স্পেচিয়েল। ৰোৱনীকেইজনীক খুৱাব লাগিব নহয়। বনোৱাত বৰ বেয়া নহয় আৰু বৰ ভালো নহয় বাৰু, চলে আৰু।